বহুত মন্ত্ৰ আছে, কিন্তু ওমকে কিয় মহামন্ত্ৰ বুলি কোৱা হয় আপোনালোকে জানেনে? ওম কেৱল মাত্ৰ স্পিৰিচুৱেল টেকনিকেই নহয়, ই চাইণ্টিফিক হিলিং টেকনিক হয়, যিয়ে আমাক বিভিন্ন ধৰণৰ বেমাৰৰ পৰা বচাবও পাৰে আৰু আমাৰ শৰীৰ মনৰ বিভিন্ন ধৰণৰ বেমাৰ যদি হৈ আছে সেয়া নাইকিয়াও কৰিব পাৰে। এই কথাৰ কিমান সত্যতা আছে আজি আমি এই ভিডিঅ'ত এই সাইন্টিফিক এভিডেন্সৰ জৰিয়তে জানিবলৈ চেষ্টা কৰিম। লগতে ওম কি ধৰণে আমি উচ্চাৰণ কৰি পিনে ইয়াৰ পৰা 100% লাভান্বিত হ'ব পাৰো, আজিৰ ভিডিঅ'ত মই এই সকলোখিনি দেখুৱাই দিম। মই পৰিস্মিতা, আজি আপোনালোকৰ সকলোকে নতুন এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছো। ওম চেণ্টিং কৰাৰ বেনিফিট আপোনালোকক চাগে মই কৈ শেষ কৰিব নোৱাৰিম, তথাপিও মই মেইন পইণ্ট কেইটা কৈ দিছো, কাৰণ এটা ভিডিঅ'তে গোটেইখিনি কৰা সম্ভৱ নহয়। ওম যদি আমি উচ্চাৰণ কৰো, আমাৰ যিকোনো ধৰণৰ পেইন, ধৰি লওক এয়া মাইগ্ৰেইন হওক, আঁঠুৰ বিষ, কঁকালৰ বিষ, ভৰিৰ বিষ, যিকোনো ধৰণৰ বিষৰ পৰা আপুনি 5 মিনিট কৰি চাওক, ইয়াৰ প্ৰমাণ পাই যাব। যিকোনো এংজাইটি, ডিপ্ৰেছন, ইমোচনেল ইমবেলেঞ্চ, এই সকলোৰ পৰা মুক্ত হ'ব যদি ওম চেণ্টিং 5 মিনিটকেও কৰে। আৰু যিসকলৰ টোপনি নাহে, তেওঁলোকে শোৱাৰ 5 মিনিট আগে যদি ওম চেণ্টিং কৰে, তেতিয়াহ'লে তেওঁলোকৰো টোপনি ভাল। আজিকালি দেখা গৈছে যে থাইৰয়ডৰ প্ৰব্লেম বাঢ়িবলৈ ধৰিছে। যদি তেওঁলোকে ওম উচ্চাৰণ কৰে, তেতিয়াহ'লে এই থাইৰয়ডৰ প্ৰব্লেমৰ পৰাও বহুত বেছি ৰেহাই পাব। ইয়াৰ উপৰি আপোনালোকৰ যদি কিবা এডিকশ্যন আছে, সেয়া দূৰ কৰাত আপোনালোকৰ বহুত বেছি হেল্প হ'ব। আমাৰ বাণী কণ্ঠটো যদি আমি ভাল কৰিবলৈ বিচাৰো, তেতিয়াহ'লে যদি আমি ওমটো উচ্চাৰণ কৰো, তেতিয়াহ'লে আমি তাৰ পৰাও সুফল লাভ কৰিবলৈ পাৰো। ওম এটা শব্দ নহয়, ওম ধ্বনি হয়। 3টা ইয়াতে আছে, আ, উ, ম। এতিয়া মই আপোনালোকক ক'বৰ কাৰণে ওম বুলি কৈছো, সেয়া কি ধৰণে উচ্চাৰণ কৰিব লাগে মই ভিডিঅ'টোত আপোনালোকক কৈ আছো। ওম আমাৰ ভাৰতীয় সনাতন পৰম্পৰাত ওম ইজ কনচিডাৰ্ড এজ দ্য ফাৰ্ষ্ট চাউণ্ড অফ ইউনিভাৰ্ছ। ওমক ব্ৰহ্মাণ্ডৰ, বিশ্বৰ প্ৰথম শব্দ বুলি কোৱা হয়, কাৰণ তাৰ পিছৰ পৰাহে বাকীসমূহ শব্দৰ সৃষ্টি হৈছে। জানো আহক, ওম উচ্চাৰণ কৰা শুদ্ধ টেকনিক, যাৰ জৰিয়তে আমাৰ শৰীৰৰ বিভিন্ন ধৰণৰ বেমাৰৰ পৰা আমি হিল হ'ব পাৰো। ওম হৈছে 3টা শব্দৰ সৃষ্টি, অ, উ, ম। এই 3টা শব্দৰ উচ্চাৰণ আমি কেনেকে কৰিব লাগে, এই কথা বুজাব যোৱাৰ আগে মই আপোনালোকক এটা ষ্টৰিও কৈ দিছো। আমাৰ সনাতন পৰম্পৰাত যেতিয়া মহাভাৰতৰ যুদ্ধৰ সময়ত শ্ৰীকৃষ্ণই যেতিয়া অৰ্জুনক গীতাৰ জ্ঞান দিছিল, আৰু শ্ৰীকৃষ্ণই যিটো বিৰাট আকাৰ অৰ্জুনৰ আগত দেখুৱাইছিলে, ঠিক সেই সময়তে এটা অধ্যায়ত উল্লেখ আছে যে শ্ৰীকৃষ্ণই অৰ্জুনক কৈছিল, শাস্ত্ৰত ময়ে বজ্ৰ হয়, ধেনুত ময়ে কামধেনু হয়, নাগত ময়ে শেষ নাগ হয়, হস্তধাৰীত মই ৰাম হয়, মই কেতিয়াও সমাপ্ত নোহোৱা সময় হয়, ঋষিত মই ভৃগু হয়, আৰু মই মন্ত্ৰত ওম হয়। ইয়াতেই গম পোৱা যায় ওম কিমান শক্তিশালী মন্ত্ৰ, যদিও এই মন্ত্ৰটো একেবাৰেই সৰু। ওম চেণ্টিং কৰা মানে you are chanting the name of the creator, মানে আপুনি ওম কৰিছে মানে আপুনি ভগৱানক ধ্যান কৰিবলৈ, সেইকাৰণে ওম চাউণ্ডটোৱে ভগৱানক ৰিপ্ৰেজেণ্ট কৰে। এই বহুত ৰিচাৰ্চত এইটো প্ৰমাণ হৈছে যে ওমৰ ফ্ৰিকুৱেঞ্চিটো 136 হাৰ্টজ হয়, এভাৰেজ কৰে, যিটো ফ্ৰিকুৱেঞ্চিয়ে আমাৰ শৰীৰ মন হিল কৰাত হেল্প কৰে। সেই ফ্ৰিকুৱেঞ্চিটো আমাৰ যেতিয়া আমি ওম চেণ্টিং কৰো তেতিয়া হয়। এনচিয়েন্ট ট্ৰেডিশ্যন মতে যেতিয়া আমি ওম চেণ্টিং কৰো, তেতিয়া আমি চেণ্টিং দ্য ক্ৰিয়েটৰ, আৰু ক্ৰিয়েটৰ ক'ত থাকে? ক্ৰিয়েটৰ পঞ্চমহাভূতত থাকে। এতিয়া আপোনালোকৰ কুৱেশ্যন হ'ব, পঞ্চমহাভূত মানে কি? পঞ্চমহাভূত হৈছে
পৃথিৱী, জল, অগ্নি, আকাশ, বায়ু আৰু এই 5টা আমাৰ শৰীৰতো আছে। গতিকে আপোনালোকে নিশ্চয় বুজিছে যে আমি ওম চেন্টিংটো সেইকাৰণেই কৰি আমাৰ শৰীৰত 3টা বস্তু আছে, বাত, পিত্ত আৰু কফ। পিত্ত হৈছে পেটৰ নাভিৰ অংশখিনি, বাত হৈছে আমাৰ বুকুৰ অংশখিনি আৰু কফ হৈছে আমাৰ কণ্ঠৰ অংশখিনি। এতিয়া এই বাত, পিত্ত, কফ যেতিয়া আমাৰ বেলেঞ্চত থাকে, যেতিয়া এইখিনি বেলেঞ্চত থাকিব, তেতিয়া আমাৰ শৰীৰৰ পৰা সকলো ধৰণৰ বেমাৰ আজাৰ নাথাকা হয়। আৰু যেতিয়া এইকেইটা ইমবেলেঞ্চ হয়, তেতিয়া আমাৰ শৰীৰ মনত বিভিন্ন ধৰণৰ বেমাৰৰ সৃষ্টি হয়। আমাৰ ঋষিমুনিসকলে 7টা চক্ৰৰ কথা কৈছে, কিন্তু 3টা এই চক্ৰৰ আমাৰ শৰীৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। যেতিয়া আপোনালোকে আ, ও, ম উচ্চাৰণ কৰিব, তেতিয়া আপোনালোকে গম পাব যে আটো যেতিয়া উচ্চাৰণ কৰিব, আপোনালোকৰ নাভিৰ পৰা আহিব লাগিব। নাভিটোৰ পৰা যেতিয়া আ উচ্চাৰণ হ'ব, তেতিয়া আপোনালোকে গম পাব যে এয়া আপোনালোকৰ মণিপুৰ চক্ৰত হৈছে। যেতিয়া আমাৰ উ উচ্চাৰণ কৰো, তেতিয়া আমাৰ হাৰ্টৰ ওচৰত হয়। এয়া অনাহক চক্ৰ, হাৰ্টৰ ওচৰত। আৰু যেতিয়া আমি ম উচ্চাৰণ কৰো, তেতিয়া আমাৰ কণ্ঠত হয়, এয়া বিশুদ্ধি চক্ৰ হয়। এই 3টা চক্ৰ জাগ্ৰত হয়, আমাৰ চক্ৰকেইটা বেলেঞ্চত ৰাখে। মণিপুৰ চক্ৰই আমাৰ জীৱনৰ ভয়, গ্ৰীড এইসমূহ গভৰ্ণ কৰে। তাৰপিছত আৰু অনাহক চক্ৰ যিটো আমাৰ ইয়াতে আছে, অনাহক খং, ঈৰ্ষা, ফ্ৰাষ্ট্ৰেশ্যন এইবিলাক গভৰ্ণ কৰে। আৰু বিশুদ্ধি চক্ৰ যিটো আমাৰ কণ্ঠত থাকে, সেয়া আমাৰ এনজাইটি, সেল্ফ ডাউট, ডিপ্ৰেশ্যন সেইবিলাকৰ পৰা ৰক্ষা কৰে। আমাৰ 3টা চক্ৰ বেলেঞ্চ হয়। এটা হ'ল মণিপুৰ চক্ৰ, অনাহক চক্ৰ আৰু বিশুদ্ধি চক্ৰ। যেতিয়া এই 3টা চক্ৰ আমাৰ বেলেঞ্চ হ'ব, তেতিয়া আমাৰ সকলো ৰোগ বেমাৰ আজাৰ আঁতৰি যাব। এতিয়া আপোনালোকৰ মনত কুৱেশ্যন আহিছে, কেনেকে হ'ব পাৰে? যেতিয়া আমি ওম উচ্চাৰণ কৰো, যিটো ভাইব্ৰেশ্যন হয়, সেয়া আমাক নিগেটিভ এনাৰ্জি বিলাক নোহোৱা কৰি দিয়ে, নিগেটিভ থিংকিং, নিগেটিভ থটছ এইবিলাক নোহোৱা হৈ যায়, আৰু তেতিয়া আমাৰ মাইণ্ডলৈ এটা পজিটিভ থটছ আহে, আৰু যাৰ ফলত আমি এটা ৰিলেক্স ফিল কৰো। এতিয়া আহক আমি ওমটো কি ধৰণে উচ্চাৰণ কৰিব লাগে। প্ৰথমতে আমি উশাহটো ললো, একেবাৰে নাভিলৈ লৈ আনিব উশাহটো। নাভিলৈ আনি নাভিটো ফুলাই দিব, তাৰপিছত এইখিনি হাৰ্টৰ এইখিনিলৈ ফুলাই দিব উশাহটো। তাৰপিছত আপুনি উচ্চাৰণ কৰিব। এতিয়া মই আপোনালোকক কৰি পিনে দেখুৱাইছো। আপোনালোকে চাব যে অটো উচ্চাৰণতকে উটো অলপ দীঘলীয়া হৈছে আৰু মটো তাতকে দীঘলীয়া হৈছে। আমি মটো উচ্চাৰণ বেছি কৰিব লাগিব, কিন্তু উ আৰু মটো উচ্চাৰণ আপোনালোকৰ অট'মেটিক হৈ যাব। যেতিয়া আপুনি উশাহটো লৈ উচ্চাৰণ কৰিব, তাৰপিছত যেতিয়া নাভিটো চেপেটা কৰি দিব, তাৰপিছত উটো যেতিয়া উচ্চাৰণ কৰিব মুখখন এনেকুৱা জোঙা কৰি, তেতিয়া অট'মেটিক উটো শেষ হোৱাৰ পিছত মটো আপোনাৰ অট'মেটিকে আহি যাব। আৰু হাতখন এইটো ধৰি ল'ব পাৰে, যিকোনো এটা আসনত বহি ল'ব, আৰু তাৰপিছত আপোনালোকে মেৰুদণ্ড চিধা কৰি বহিব। যিকোনো আসন কৰিলে, মই আপোনালোকৰ আগৰ ভিডিঅ'টো মই ওম কেনেকে উচ্চাৰণ কৰিব লাগে কৈছো, আৰু বাকী আৰু 4টা প্ৰাণায়ামৰ কথাও কৈছিলো। আপোনালোকে সেইটো ভিডিঅ' যদি চোৱা নাই, মই লিংক ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে তাতে গৈ চাব পাৰে। ওমৰ উচ্চাৰণ আপুনি যিকোনো সময়তে কৰিব পাৰে, কিন্তু ৰাতিপুৱা কৰিলে ইয়াৰ বেনিফিটটো বেছি লাভ কৰিব। সেইকাৰণে ওম ব্ৰহ্ম মুহূৰ্তত কৰিলে বেছি লাভ হয়। যদি নোৱাৰে, আপোনালোকে যিকোনো মুহূৰ্তত যিকোনো এটা সময়ত আপোনালোকে এইটো কৰিব পাৰে, কিন্তু বহুত খাই উঠি কেতিয়াও নকৰিব। যেতিয়া আমি ওম উচ্চাৰণ কৰো, তেতিয়া আমাৰ এটা স্পেচিফিক ভাইব্ৰেশ্যন হৈ যায়, আৰু এই ভাইব্ৰেশ্যনে
আমাৰ কাণেদি গৈ চেষ্টলৈ যায় আৰু এই ভাইব্ৰেশ্যনৰ ফলত আমাৰ ভেগাছ নাৰ্ভ যিটো আছে সেয়া ষ্টিমুলেট হয় আৰু যেতিয়া ভেগাছ নাৰ্ভ ষ্টিমুলেট হয় তেতিয়া আমাৰ পেৰাচিম্পেথেটিক নাৰ্ভাছ চিষ্টেম এক্টিভেট হয়। এতিয়া আপোনালোকে ভাবিছে চাগে এই ভেগাছ নাৰ্ভ ষ্টিমুলেট হলে বা পেৰাচিম্পেথেটিক নাৰ্ভাছ চিষ্টেম এক্টিভেট হলে আমাৰনো কি লাভ হ'ব? যেতিয়া আমাৰ পেৰাচিম্পেথেটিক নাৰ্ভাছ চিষ্টেম এক্টিভেট হয় তেতিয়া আমাৰ হিলিং মুড অন হৈ যায়, আমাৰ পিচ হয়, আমাৰ যিকোনো বেমাৰ সোনকালে হিল কৰাৰ কেপাচিটি আমাৰ শৰীৰে লাভ কৰে। সেইকাৰণে আমি ওম চেণ্টিং কৰিব লাগে। অকল যে ভেগাছ নাৰ্ভে এক্টিভেট হৈছে সেনেকুৱা নহয়, আমাৰ যিকোনো হাৰ্ট ৰেট ভেৰিয়েবিলিটি যিটো হয়, যেতিয়া আপোনালোকৰ মনত হয়তো প্ৰশ্ন আহিব হাৰ্ট ৰেট ভেৰিয়েবিলিটি মানে কি? যেতিয়া আমি হাৰ্টবিট লওঁ, দুটা হাৰ্টবিটৰ মাজৰ যিখিনি সময় সেই ডিউৰেশ্যনটোক হাৰ্ট ৰেট ভেৰিয়েবিলিটি বুলি কোৱা হয়। যেতিয়া হাৰ্ট ৰেট ভেৰিয়েবিলিটিটো আমাৰ ওপৰলৈ যায় তেতিয়া আমাৰ শৰীৰৰ কাৰণে, আমাৰ হাৰ্টৰ কাৰণে ভাল হয়। সেয়া কেতিয়া হ'ব? যেতিয়া আমি ওমটো উচ্চাৰণ কৰোঁ। এয়া মেডিকেল চায়েন্সৰ ৰিপৰ্টতো এই কথা উল্লেখ আছে, কিন্তু এয়া অকল এটা ৰিজন নহয়, বেলেগ বেলেগ কাৰণো আছে হাৰ্ট ৰেট ভেৰিয়েবিলিটিৰ ক্ষেত্ৰত, কিন্তু এইটো এটা মুখ্য কাৰণ হয় যদি আমি ওমটো চেণ্টিং কৰোঁ। আজিকালি দেখা গৈছে যে হাৰ্ট এটেক, কাৰ্ডিঅ'ভাস্কুলাৰ ৰিলেটেড বেমাৰ বেছিকেলে হ'ব ধৰিছে। যদি আমি এই আমাৰ হাজাৰ হাজাৰ বছৰ পুৰণি আমাৰ ঋষি যোগীসকলে দিয়া এই মূল্যৱান সৰু ওম মন্ত্ৰটো যদি আমি ভালকে 5 মিনিটো উচ্চাৰণ কৰোঁ, সেয়া আমাক বহুত বেমাৰ, শাৰীৰিক, মানসিক ষ্ট্ৰেছ, এনজাইটি, যিকোনো ধৰণৰ পেইনৰ পৰা আমাক ৰক্ষা কৰিব পাৰে। সেইকাৰণে আপোনালোকে এই ওমটো উচ্চাৰণ কৰি 5 মিনিট ৰেগুলাৰ 21 দিন 21 বাৰকেতো কৰি চাওক, আপোনালোকে নিশ্চয় ইয়াৰ প্ৰমাণ পাব। আৰু এটা মেডিকেল চায়েন্সৰ ৰিপৰ্টত এইটো প্ৰমাণ হৈছে, যেতিয়া আমি উশাহটো লওঁ, ইনহেল যেতিয়া কৰোঁ আৰু এক্সহেল যেতিয়া কৰোঁ, ইনহেলতকে যেতিয়া এক্সহেলৰ টাইমিংটো বেছি হয়। ডাবলটো কৰিব পাৰিলে বহুত ভাল, আৰু ডাবলতকে আৰু যদি অলপ আমি এক্সহেলত বেছি কৰোঁ তেতিয়া আৰু ভাল। যিমানে আমি এক্সহেলটো বঢ়াই দিওঁ ইনহেলতকে সিমানে আমাৰ ভাল। আৰু ইনহেলটো কৰি এক্সহেলটো যেতিয়া আমি ডাবল কৰি দিওঁ তেতিয়া এইটো ওম মন্ত্ৰ উচ্চাৰণ কৰিলে আমাৰ সেইটো ধুনীয়াকে হয়। আপোনালোকে নিজে কৰিলে গম পাব। তেতিয়া আমাৰ শৰীৰ, মন ভালে ৰাখে, সুস্থ ৰখাত হেল্প কৰে। এতিয়া আপোনালোকক এটা কথাও কৈছো, ডক্টৰ BM হেগড়ী, তেওঁ এজন ডাঙৰ চিকিৎসক আছিল। তেওঁ এখন কিতাপ লিখিছিলে, সেই কিতাপখনৰ নাম হৈছে What Doctors Do Not Get to Study in Medical School। কৈছিলে কি বস্তু মেডিকেল স্কুলত নপঢ়ায়, যিটো পঢ়োৱাটো খুবেই বেছি দৰকাৰী, আগবাঢ়িব লাগে। তেওঁ কৈছিলে যে আমি হলিষ্টিক হিলিঙৰ ফালে আগবাঢ়িব লাগে, আৰু এই হলিষ্টিক হিলিঙৰ ক্ষেত্ৰত তেওঁ কৈছিল যে ওম উচ্চাৰণটোৱে কিমান ধৰণে আমাক হেল্প কৰিব পাৰে হিল কৰাৰ ক্ষেত্ৰত, এইসমূহ জনাটো খুবেই দৰকাৰী। আৰু আজিৰ ভিডিঅ'টো চাই যদি আপোনালোকে কিছু হ'লেও উপকৃত হৈছে, তেনেহ'লে প্লিজ চেনেলত লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহোঁ, পুনৰ লগ পাম নতুন এটি ভিডিঅ'লৈ।